এফালে ৰাজ্যৰ এই অবৈধ কয়লা খনিক লৈ চৰ্চা অব্যাহত আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন মহলত। পুনৰ সংবাদমেল সম্বোধন কৰিলে অসম জাতীয় পৰিষদে বিষয়টোক লৈ। অবৈধ কয়লা সৰবৰাহ সন্দৰ্ভত পুনৰ সৰব হৈছে অসম জাতীয় পৰিষদ। প্ৰধানমন্ত্ৰী, ৰাজ্যপাল, কেন্দ্ৰীয় খনিজ মন্ত্ৰী, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, বিৰোধীৰ উপদলপতি গৌৰৱ গগৈ, ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক অবৈধ কয়লা সৰবৰাহ সন্দৰ্ভত এক স্মাৰক পত্ৰ প্ৰদান কৰিছে অসম জাতীয় পৰিষদে। অবৈধ কয়লাৰ বিষয়টো সমাধান নোহোৱালৈ মাত মাতি যোৱাৰ হুংকাৰ দিছে এজেপিৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই। চৰকাৰৰ সন্মুখত আনকি পুনৰ কেইবাটাও দাবী জনাইছে জগদীশ ভূঞাই। এইবাৰৰ স্মাৰক পত্ৰসমূহৰ যদি উত্তৰ নাহিলে উচ্চতম ন্যায়ালয় ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণলৈ পত্ৰ লিখিব জাতীয় পৰিষদে। সেই কথাও আজি স্পষ্ট কৰিছে অসম জাতীয় পৰিষদৰ তৰফৰ পৰা। আমি যদি মন কৰোঁ, অসমৰ বহু গুৰুত্বপূৰ্ণ সমস্যা বা বহু গুৰুত্বপূৰ্ণ বিষয় আচলতে উপস্থাপন হয় আৰু সেই বিষয়টো কিছুদিন চলাই নিয়াৰ পাছত সেই বিষয়টোৰ জৱনিকা পৰে। কোনো লজিকেল কনক্লুজন নোহোৱাকৈ বিষয়টো সমাপ্ত হয়। আমি যিটো অবৈধ কয়লাৰ বিষয় চলি আছে সেই বিষয়টো এটা লজিকেল কনক্লুজন নোহোৱালৈকে বিষয়টোত আমি যুঁজি থাকিম বুলি ভাবি লৈছোঁ। এইখন প্ৰধানমন্ত্ৰী স্মাৰকপত্ৰ আমি আজি পঠিয়াব লৈছোঁ। এইখন আমি কোল মিনিষ্টাৰলৈ কপি দিব বিচাৰিছোঁ আৰু লিডাৰ অফ অপজিশ্যন ৰাহুল গান্ধী ডাঙৰীয়ালৈ আমি ইয়াৰ কপি দিম আৰু গোটেই বিষয়টো সংসদত উপস্থাপন কৰিবৰ বাবে অনুৰোধ জনাই আমি গৌৰৱ গগৈ ডাঙৰীয়াকো ইয়াৰ প্ৰতিলিপি প্ৰেৰণ কৰিবলৈ সিদ্ধান্ত লৈছোঁ। ঠিক একেদৰে আমি ৰাজ্যপাললৈ, মহামহিম ৰাজ্যপাললৈ এখন স্মাৰকপত্ৰ সাজু কৰিছোঁ। আমি খন্তেক পিছত তেখেতলৈ পঠিয়াম, তেখেত নাই। আৰু এইখনৰ প্ৰতিলিপি আমি অসমৰ বিধানসভাৰ বিৰোধী দলপতিলৈ মেনশ্যন কৰিছোঁ। তেখেতক আমি অনুৰোধ জনাম যে তেখেতে বিধানসভাত এই বিষয়টো উপস্থাপন কৰক। আৰু অসমৰ মুখ্য সচিব আৰু সঞ্চালক প্ৰধানকো আমি ইয়াত প্ৰতিলিপি দিছোঁ। এই বিষয়সমূহ আমি পৰৱৰ্তী সময়ত নেশ্যনেল গ্ৰীণ ট্ৰাইব্যুনেল আৰু সুপ্ৰিম কোৰ্টৰ দৃষ্টি আকৰ্ষণ কৰাৰ কাৰণে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। অধিবক্তা বিষয়টো চোৱা চিতা কৰি আছে। বছৰ বছৰ ধৰি চলি থকা এই অবৈধ ৰেড হোল মাইনিং যিসকল ব্যক্তিয়ে চলাই আছিল, সেইসকল ব্যক্তিৰ বিৰুদ্ধে জাতীয় সম্পদ অবৈধভাৱে লুণ্ঠন কৰা আৰু চৰকাৰী ৰাজহ ফাঁকি দিয়া এই বৃহৎ কেলেংকাৰীৰ তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু হ'ব লাগে। তেওঁলোকক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিব লাগে। ডিষ্ট্ৰিক্ট কমিশ্যনাৰ, আৰক্ষী অধীক্ষক, সেই থানাখনৰ অচিজন বা ট্ৰান্সপৰ্টৰ DTO, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ DFO, যিবিলাকৰ সহযোগত সেই অপৰাধীসকলে বা অভিযুক্তসকলে এই অবাধ লুণ্ঠন চলাইছিল, সেই চৰকাৰী বিষয়াসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এই অবৈধ লুণ্ঠনৰ ফলত আমাৰ ৰাজ্যখনৰ কিমান ৰাজহ ক্ষতি হ'ল সেইটো এটা এছেছমেণ্ট হ'ব লাগে আৰু ক্ষতি হোৱা ৰাজহ এই দোষীসকলৰ পৰা আদায় কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এই লুণ্ঠন কাৰ্যত জড়িত কিছু কিছু ব্যক্তিক ৰাজ্য চৰকাৰে সশস্ত্ৰ নিৰাপত্তাৰক্ষীৰে নিৰাপত্তা দি আছে বুলি আমাৰ হাতত তথ্য আছে। তাৰ ভিতৰত তেনে এজন ব্যক্তি নাম হ'ল গোবিন্দ ছেত্ৰী। তেওঁ এই মাৰ্ঘেৰিটাৰ গোটেই ব্যৱস্থাটোৰ লগত জড়িত। তেখেতৰ সশস্ত্ৰ নিৰাপত্তাৰক্ষী তেখেতৰ লগত থাকে আৰু ঘূৰে। গতিকে তেওঁৰ সশস্ত্ৰ নিৰাপত্তাৰক্ষী কৰ্তন কৰিব লাগে আৰু কি কাৰণত কোনে তেওঁক সশস্ত্ৰ নিৰাপত্তাৰক্ষী দিছিল সেই বিষয়টো তদন্ত কৰিব লাগে আৰু যোনে তেওঁলোকক এই সশস্ত্ৰ নিৰাপত্তাৰক্ষী দিছিল সেইসকল বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। 12 বছৰ যে এবাণ্ডন বুলি কৈছিল মুখ্যমন্ত্ৰীয়ে, আমি যে কৈছিলোঁ অপাৰেশ্যন চলি আছে, মই এটা সৰু আকৌ এটা তথ্য আপোনালোকক দিওঁ। কেগৰ ৰিপৰ্টত এই বিষয়টো উল্লেখ আছে। ইয়াত আপোনালোকক মই ডাটাটো কৈ যাওঁ যে 2017-18 চনত AMDCয়ে সেই অঞ্চলৰ কয়লা বিক্ৰী কৰিছিল 2,46,014 মেট্ৰিক টন। 18-19ত বিক্ৰী কৰিছিল 3,02,51 মেট্ৰিক টন। 19-20ত বিক্ৰী কৰিছিল 2,89,059 মেট্ৰিক টন। 20-21ত বিক্ৰী কৰিছিল 1,67,770 মেট্ৰিক টন আৰু 21-22ত বিক্ৰী কৰিছিল সেইদিন মাৰ্চলৈকে 60,411 মেট্ৰিক টন। মুখ্যমন্ত্ৰীক তথ্যসমূহ যোনে দিছিল যে এবাণ্ডন মাইনিং, তাত কোনো ধৰণৰ মাইনিং চলা নাই বুলি, সেই তথ্যসমূহ যদি কোনোবাই মুখ্যমন্ত্ৰীক দিছিল তেতিয়াহ'লে সেই ভুল তথ্য দিয়া সকলৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু যদি কোনো তথ্য দিয়া নাছিল, মুখ্যমন্ত্ৰীয়ে
সেই অপৰাধক ঢাকিবৰ বাবে নিজাববীয়াকৈ উদ্দেশ্যপ্ৰণোদিতভাৱে সেই ভুল তথ্য ৰাইজক জ্ঞাতাৰ্থে কৈছিল, তেতিয়া মুখ্যমন্ত্ৰীৰ নৈতিক দায়িত্ব মূৰ পাতি ল'ব লাগে।